নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিপিএন আসাম এটা ইম্পৰ্টেণ্ট আপডেট আপোনালোকে গম পায় যে বিটিআৰৰ যি এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ বাবে এটা ইম্পৰ্টেণ্ট আপডেট আহিছে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অহা 10 জুলাইৰ পৰা আৰম্ভ হ'ব কেণ্ডিডেটসকল যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এই যিখিনি অফিচিয়েল ইনফৰমেশ্যন আপোনালোকক দেখুৱাই আছোঁ এইখিনি ৰাতি আহিলে বাৰু ভিডিঅ'টো আপোনালোকে 8 জুলাইৰ দিনৰ ভাগৰ পৰা চাব পাৰিব মই ৰাতিয়ে কৰি থৈ দিছোঁ আপোনালোকৰ বাবে ভিডিঅ'টো যাতে খবৰখিনি আপোনালোকে পায় যিসকলে পোৱা নাই এই যিখিনি মই দেখুৱাই আছোঁ স্ক্ৰীনত এইখিনি আপোনালোকে education.boroland.gov.in এই যিটো অফিচিয়েল ৱেবছাইট হয় তো এই ৱেবছাইটটোৰ পৰা আপোনালোকে গোটেইখিনি ডাউনলোড কৰি ল'ব পাৰিব নটিছত গৈ পেলাই তো এতিয়া কথাটো হ'ল যে আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব ইয়াতে ভেনিউটো আপোনালোকৰ দি দিছে নিশ্চয় ভিডিঅ'টোৰ স্ক্ৰীনত আপোনালোকে ভেনিউটো দেখিবলৈ পাইছে কোকৰাঝাৰ গভট কলেজ কোকৰাঝাৰ টাইমিংটো আপোনালোকৰ ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব ইয়াতে ডেটটো দিয়া হৈছে আৰু ৰেজিষ্ট্ৰেশ্যন আইডিটো দিয়া হৈছে আপোনালোকৰ এলপি আৰু ইউপি গোটেইখিনিৰে দিয়া আছে আৰু যিসকলে এলপি ইউপি গোটেই দুটাতে এপ্লাই কৰিছে তেওঁলোকৰো ইয়াতে সেপাৰেটকৈ দিয়া হৈছে এইখিনি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইখিনি হৈছে এলপিৰ বাবে আৰু এইখিনি হৈছে আপাৰ প্ৰাইমাৰীৰ বাবে ফৰ বিটিআৰ কেণ্ডিডেট নন বিটিআৰ কেণ্ডিডেটসকলৰ বাবেও আছে আপোনালোকে নিশ্চয় তলত দেখিবলৈ পাইছে নন বিটিআৰৰ বাবে 18 জুলাই আৰু 19 জুলাই দুটা ডেট ৰখা হৈছে এলপি ইউপি আৰু বোথ এলপি ইউপিৰ খিনিৰ বাবেও ইয়াতে ৰখা হৈছে নন বিটিআৰ কেণ্ডিডেটসকলৰ বাবে গতিকে 10 জুলাইৰ পৰা 19 জুলাইলৈকে এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকৰ হ'ব যিসকলে অনলাইন এপ্লাই কৰিছিলে এতিয়া তলত কেইখনমান এনএক্সআৰ দিয়া আছে তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ NIOS DLED সম্পৰ্কত আপোনালোকে গম পায় আমি আপোনালোকৰ বাবে ভিডিঅ'খিনি দি আহিছোঁ আৰু ৰিসেন্টলি 5550 পোষ্ট যিটো ৰিক্ৰুটমেণ্ট চলি আছে DWৰ অধীনত LPUPৰ আৰু তাতো যি সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু তাতো NIOS কেণ্ডিডেটসকলৰ বাবে কিছুমান ডকুমেণ্ট তেওঁলোকৰ বিচাৰিছে স্পেচিফিকেলি তো সেইখিনিৰ বাবে অফিচিয়েলি যি নটিচ ওলাইছিলে আৰু ঠিক তেনেদৰে বিটিআৰতো NIOS যিসকল DLED কেণ্ডিডেট আছে তেওঁলোকৰ বাবে কিছুমান স্পেচিফিক ডকুমেণ্ট বিচাৰিছে এলং উইথ দি অৰিজিনেল ডকুমেণ্ট চ' তাৰ বাবে কেইখনমান NXR ইয়াতে দিয়া হৈছে NXR A NXR B NXR C NXR D তো সেইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনা এলং উইথ দি ডকুমেণ্টছ সেইখিনি ফিল আপ কৰি আপোনালোকে লৈ যাব লাগিব আৰু সেই NXR কেইখন কেনেকৈ ডাউনলোড কৰিব বা ক'ৰ পৰা ডাউনলোড কৰিব তাৰ বাবেও অলৰেডি আপোনালোকক যিটো মই ৱেবছাইটৰ কথা ক'লোঁ অফিচিয়েল ৱেবছাইট education.boroland.gov.in এই ৱেবছাইটটো আপোনালোকে গুগলত চাৰ্চ কৰিলে আহিয়ে যাব তো এই ৱেবছাইটটোৰ পৰা আপোনালোকে নটিচ সেকশ্যনত গৈ এই গোটেইখিনি ডাউনলোড কৰিব আৰু তাতে আপোনালোকে NXR খিনি পাই যাব আৰু সেইখিনি ফিল আপ কৰি লৈ পেলাই আপোনালোকে যাব লাগিব along with the all necessary documents এই NXR খিনিও আপোনালোকে লৈ যাব লাগিব এবাৰ আপোনালোকক NXR খিনি দেখুৱাই দিছোঁ স্ক্ৰল কৰি পেলাই এইখন নিশ্চয় দেখিবলৈ পাইছে এইখন হৈছে NXR A যিসকল LP পোষ্টৰ বাবে এপ্লাই কৰিছে অনলি LP পোষ্টৰ বাবে এপ্লাই কৰিছে বা তেওঁলোকৰ LP পোষ্টত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ এনেকুৱা ধৰণৰ হ'ব তেওঁলোকৰ বাবে NXR খন নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত আপোনালোকে ডাউনলোড কৰি পেলাই ভালকৈ চাব পাৰিব প্ৰথমতে চাই ল'ব তাৰ পিছত ফিল আপ কৰিব তাৰ পিছত এইখন আপোনালোকে দেখিবলৈ পাইছে NXR B খন হৈছে অনলি ফৰ আপাৰ প্ৰাইমাৰী মানে টিচাৰৰ কেণ্ডিডেটসকল পোষ্টৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবে এখন NXR হয় তাৰ পিছত NXR C খন যিসকলে LPUP দুটা পোষ্টতে এপ্লাই কৰিছে তো তেওঁলোকৰ বাবে এই NXR C খন আৰু NXR D খন হৈছে মোস্ট ইম্পৰ্টেন্ট যিখন NIOS যিসকল DLED কেণ্ডিডেট আছে তেওঁলোকৰ বাবে ইয়াতে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ডকুমেণ্টছ টেষ্টিমনিয়েলছ টু বি সাবমিট বাই দি কেণ্ডিডেটছ হেভিং DLED থ্ৰু NIOS তো ইয়াতে কি ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব NIOS DLEDৰ কেণ্ডিডেটসকলে তো সেইখিনি কথা লিখিছে আৰু ইয়াতে ইয়েছ নো আছে নে নাই সেইখিনি আপোনালোকে এই গোটেইখিনি ফিল আপ কৰি পেলাই NXR D খন ডাউনলোড কৰি পেলাই আপুনি NIOS DLED কেণ্ডিডেটসকলে তেওঁলোকৰ বাবে এইখন দিয়া হৈছে নিৰ্দিষ্টকৈ গতিকে এইখিনি আছিলে অফিচিয়েলি অহা ইনফৰমেশ্যন যিটো ইনফৰমেশ্যন বিটিআৰৰ যি LPUP টিচাৰ ৰিক্ৰুটমেণ্ট চলি আছে আৰু তাৰ এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিলে যিসকল কেণ্ডিডেটে এপ্লাই কৰিলে তো তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অহা 10 জুলাইৰ পৰা হ'ব গোটেইখিনি ইম্পৰ্টেণ্ট আপডেট অফিচিয়েলি জনাই দিয়া হ'ল ফাইনেলি তো আপোনালোকৰ বাবে এইটো এটা ভাল দিন
খুব সোনকালে আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনো আৰম্ভ হৈছে আৰু 19 তাৰিখে যিহেতু ডকুমেণ্টখিনিৰ ভেৰিফিকেশ্যন শেষ হ'বই আৰু তাৰ পিছতেই আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহো প্ৰকাশ পাব আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাই আপোনালোকৰ খুব সোনকালে চিলেকশ্যন হ'ব গতিকে এইখিনি ইম্পৰ্টেণ্ট আপডেট আছিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন এটা ইনফৰমেশ্যনৰ সৈতে ধন্যবাদ